আজি মই কণী আৰু আলুৰ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম। এয়া মই কুকাৰত সৰু সৰু আলু বইল হ'বলৈ দিছোঁ, লগতে এইপিনে কণীও দিছোঁ। এইপিনে কুকাৰত আলুখিনি বইল হওঁতে মই ইয়াতে বিলাহী কাটি ল'ম, কাৰণ ইয়াত বিলাহী লাগিব। বিলাহী মই 4টা লৈছোঁ। এতিয়া বিলাহীখিনি কটা হৈ গ'ল। এতিয়া মই পিঁয়াজ, জলকীয়া আৰু ধনিয়াৰ পাতখিনি এনেদৰে কুটি ল'ম। এনেকুৱা ৱেডাৰত অকণমান পাতল জোল খাবলৈ মন যায়, লগত অকণমান নেমু চেপি খালে আৰু মজা লাগে, হয়নে নহয় বাৰু? এয়া প্ৰেছাৰ কুকাৰে হুইচেল দিলে। এতিয়া কণীৰ বাকলিখিনি মই ভালদৰে গুচাই লৈ আছোঁ, লগতে আলুৰ বাকলিখিনিও গুচাই আছোঁ। আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। এতিয়া মই কেৰাহীত তেল দিছোঁ, লগে লগে কণীকেইটা তাত ভাজি লৈছোঁ। এয়া ভজা হৈ গ'ল, অকণমান ৰঙচুৱাকৈ ভাজিছোঁ। এতিয়া মই সেই তেলখিনিতে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে বিলাহীখিনি মই ঢালি দিছোঁ, লগতে এচামুচ নিমখ দিছোঁ, কাৰণ বিলাহীখিনি অকণমান নৰম হ'ব দিছোঁ, ঢাকি দিছোঁ। এতিয়া হৈ গ'ল। এতিয়া চাওক, এতিয়া মই আলুখিনি তাত দি অকণমান লৰাই এতিয়া মই হালধি আধা চামুচ দিছোঁ, ধনিয়া জিৰাৰ গুড়ি এচামুচ দিছোঁ, জলকীয়াৰ গুড়ি ইয়াত নিদিওঁ, মই কেঁচা জলকীয়া দিছোঁ। এতিয়া মই ইয়াতে পানী দি দিছোঁ, গৰম পানী দিছোঁ, তাৰ বাবে বহুত উতলি উঠিছে। এয়া চাওক হৈ গ'ল। অকণমান সময় ঢাকি ৰাখি দিছোঁ। এতিয়া হৈ গ'ল। ধনিয়াৰ পাত দিছোঁ আৰু খাবলৈ খুবেই সোৱাদ হৈছে আৰু খাবলৈ একেবাৰে ৰেডি হৈ গ'ল। এয়া ছাৰ্ভ কৰিছোঁ মই। এতিয়া গৰম ভাতৰ লগত এইটো খাবলৈ খুবেই সোৱাদ হ'ব। আজিলৈ বাই।